নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ পাঠ আজি আমি পঢ়িব লৈছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 6 নম্বৰ পাঠ বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ এইটো পাঠৰ আজি আমি দ্বিতীয় অংকটো পঢ়িম প্ৰথম অংক ইতিমধ্যে আলোচনা কৰি গৈছো তোমালোকে নিশ্চয় ভিডিওটো চাইছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে আগৰ অংকটোত গমে পাইছা যে বৈজ্ঞানিক দৃষ্টিভংগী কোনবোৰ অন্ধবিশ্বাস কোনবোৰ কুসংস্কাৰ কোনবোৰ আমি উদাহৰণো দিছিলো বৈজ্ঞানিক দৃষ্টিভংগী থকা এটা অন্ধবিশ্বাস আছিলে যেতিয়া আমি বাহিৰৰ পৰা আহো তেতিয়া কাপোৰজোৰ খলাই পেলাই পাকঘৰত সোমাব লাগে যাতে আমাৰ গাত লাগি থকা বীজাণুসমূহ খাদ্যবস্তুত নপৰে আৰু এটা আমি অবৈজ্ঞানিক দৃষ্টিভংগীৰ কথা কৈছিলো যেটো অন্ধবিশ্বাস আমাৰ মাজত চলি আছে ৰাশিফল চোৱাটো সেই ৰাশিফল চোৱাটো এটা অন্ধবিশ্বাস হয় ইয়াক আমি কোনো বৈজ্ঞানিক দৃষ্টিভংগী দেখা পোৱা নাছিলো সেই কাৰণে আমি ইয়াক মানি চলিব নালাগে বুলি লেখকে কৈছে এনেকুৱা বহু ধৰণৰ উদাহৰণ আমি নিজৰ জীৱনত দেখা পাই আহিছো তোমালোকে কমে পাই থাকা এনেকুৱা আৰু বহুতো উদাহৰণ দিব পৰা যায় অন্ধবিশ্বাস আৰু কুসংস্কাৰে সমাজৰ বিস্তৰ ক্ষতি সাধন কৰে এনে অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰৰ বিৰুদ্ধে সমাজৰ প্ৰত্যেকজন সচেতন ব্যক্তিয়ে মাত মতা উচিত গতিকে লেখকে কৈছে এনেকুৱা ধৰণৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাসে আমাৰ লাভ কৰা নাই আমাৰ ক্ষতি সাধনহে কৰিছে এই কথাটো লেখকে কৈছে গতিকে এনেকুৱা ধৰণৰ চিন্তাধাৰা আমাৰ মাজত থাকিব নালাগে আৰু তাৰ আমি বৈজ্ঞানিক দৃষ্টিভংগী চাই পেলাহে অন্ধবিশ্বাসবিলাক মানিব লাগে সেই কাৰণে আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে যিবিলাক আমাৰ অন্ধবিশ্বাস চলি আহিছে যাৰ কোনো যুক্তি নাই বৈজ্ঞানিক দৃষ্টিভংগী নাই সেইবিলাকৰ বিষয়ে আমি মাত মতা উচিত ঠিক আছে আজিকালিও এতিয়াও দেখা পোৱা যায় বহু লোকে সৰ্পই দৰ্শন কৰা ব্যক্তিক ডাক্তৰৰ ওচৰলৈ নিয়াৰ পৰিৱৰ্তে প্ৰথমতে বেজৰ ওচৰলৈহে নিবলৈ বিচাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানাই যেতিয়া আমাৰ সাপে দংশন কৰে তেতিয়া আমি পোনপ্ৰথমে ব্যক্তিজনক সদায় ডাক্তৰৰ ওচৰলৈ নিব লাগে ডাক্তৰৰ ওচৰতহে এনেকুৱা ঔষধ আছে যাৰ জৰিয়তে এই সৰ্পই দৰ্শন কৰা ঠাইডোখৰ ভাল কৰিব পাৰে কিন্তু বহু লোকে এতিয়াও বেজালি কৰে কাৰণ বেজৰ ওচৰত গৈ পেলাই বেজৰ বেজালিখিনি তেওঁলোকে ভাবে যে শুদ্ধ হয় কিন্তু আমি সেই বস্তুটো কৰিব নালাগে আমি কি কৰিব লাগে সদায় এনেকুৱা ধৰণৰ যদি আমাৰ কোনো ধৰণৰ পৰিবেশ আমি দেখিবলৈ পাওঁ এনেকুৱা সমস্যাত পৰিলে আমি সদায় ডাক্তৰৰ ওচৰলৈহে যাব লাগে কিন্তু এতিয়াও বহু ঠাইত এইবিলাক বস্তু দেখা পোৱা যায় আৰু এইবিলাকে হৈছে অন্ধবিশ্বাস বেজৰ ওচৰত গ'লে সৰ্পই দৰ্শন কৰা বস্তুটো ভাল নহয় ঠিক আছে আচলতে অতীজতে আমাৰ সমাজত অসুখ বিসুখ হলে বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিলে আগৰ পৰাই অতীতত আমাৰ মানুহবিলাকে ডাক্তৰ যেতিয়া নাছিলে তেতিয়া বেজ বা বৈদ্যৰ ওচৰলৈ গৈছিলে গাঁৱলীয়া ঔষধবিলাক খাইছিলে ৰজা মহাৰজাৰ দিনৰ পৰাই এই বেজ বা বৈদ্যবিলাক আছিলে কিন্তু এতিয়া বিজ্ঞানৰ প্ৰসাৰৰ লগে লগে ডাক্তৰৰ জৰিয়তে বা ঔষধৰ জৰিয়তে আমাৰ বেমাৰবিলাক অতি সহজতে ভাল কৰিব পাৰি এতিয়াও আমাৰ মনত কিন্তু সেই চিন্তাধাৰাবিলাক সোমাই আছে যে বহু লোকেও ভাবে যে গাঁৱলীয়া ঔষধ কৰিলেই ভাল হ'ব কিজানি ডাক্তৰৰ ওচৰত যাব নালাগে ডাক্তৰৰ ওচৰত গ'লে পইচা বেছিকৈ খৰচ হ'ব বা ডাক্তৰৰ ঔষধবিলাক উপযোগী নহয় সেইবিলাক বস্তু আমাৰ মন মগজুত সোমাই আছে কাৰণ এই ব্যৱস্থাৰ জৰিয়তে আমি গম পাইছো যে বহুদিন এই ব্যৱস্থাৰ লগতে আমাৰ মাজত আমি থাকি আমি অভ্যস্ত হৈ গৈছো ঠিক আছে আমি আগৰ পৰাই গাঁৱলীয়া ঔষধ গাঁৱলীয়া দৰৱ বা বেজ বা বৈদ্যৰ ওচৰত যাব লাগে বুলিয়ে ভাবি থাকোঁতে আমাৰ মন মগজুত এই টানা অজৰাটো হৈ থকা দেখা পাইছো বহুদিন এই ব্যৱস্থাৰ লগত থাকি অভ্যস্ত হোৱাৰ কাৰণে এতিয়াও কিবা এটা হলে গাঁৱলীয়া দৰৱ খাম নে নাখাম যে ডাক্তৰক দেখুৱাম এইলৈ আমাৰ মনটোক টনা আজোৰা লাগি থাকে গতিকে অতীজৰ পৰা যিবোৰ নিয়ম চলি আছিলে আমাৰ মন মগজুত সোমাই গৈছে সেই বস্তুবিলাক আমাৰ মাজত সোমাইছে যদিও বৈজ্ঞানিক দৃষ্টিভংগী আমি জানো যদিও আমাৰ মনটোত টনা আজোৰা লাগি থাকে বুলি লেখকে কৈছে বিখ্যাত কল্প কাহিনী লেখক আইজাক এছেমভিয়ে এষাৰ কথা কৈছিলে মানুহৰ জীৱনৰ পৰিতাপৰ কথাটো হ'ল যে বিজ্ঞানৰ জ্ঞানৰ তুলনাত আমাৰ সমাজৰ প্ৰজ্ঞা তেনেই তাকৰ গতিকে লেখক আইজাক এছেমভিয়ে কি কৈছে যে বিজ্ঞানৰ যিটো জ্ঞানৰ পৰিসৰ আছে সেই পৰিসৰটো বহুত কম হৈ আছে কিন্তু আমাৰ সমাজৰ পৰিসৰটোহে বেছি আছে সমাজৰ ওপৰৰ যিটো আমাৰ চাপ সেই সমাজৰ চাপটো বেছিকেহে আমাৰ ওপৰত আছে কিন্তু আমাৰ আচলতে থাকিব লাগিছিলে বিজ্ঞানৰ যিটো জ্ঞান হেতুহে পৰিসৰ বেছি হ'ব লাগিছিলে হেতু কথা আইজাক এছেমভিয়ে কৈছিলে
মংগল গ্ৰহত বসবাসৰ সপোন দেখাৰ দিনতো কেৱল অজ্ঞতাৰ বাবে অথবা বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ বাবে আমাৰ সমাজত কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে। এই ধাৰণা লৈ থকা ব্যক্তিসকলৰ মন মগজুত বৈজ্ঞানিক মানসিকতাৰ উত্তৰণ ঘটাব পাৰিলেহে সমাজৰ পৰা কুসংস্কাৰ অন্ত পৰিব। এতিয়া তোমালোকে চোৱাচোন, আমাৰ পৃথিৱীৰ পৰা এতিয়া আমাৰ চিন্তা কৰা হৈছে যে আমাৰ লোকসকলে মংগল গ্ৰহত বসবাস কৰিব লাগিব। এনেকুৱা ধৰণৰ বিজ্ঞান আগবাঢ়ি গৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ গ্ৰহৰ বিষয়ে গম পাইছো। কিন্তু তথাপিও আমাৰ সমাজত এই যিবিলাক অন্ধবিশ্বাস আছে, অন্ধবিশ্বাসে আমাক ইমান পিছুৱাই দিছে যে আমাৰ এই যিবিলাক অবৈজ্ঞানিক ক্ৰিয়াকলাপ আছে, চলি আছে, সেইবিলাক অশুদ্ধ হয় বুলি আমি ক'ব পৰা নাই। গতিকে আমি এইবিলাক সলনি কৰিবৰ কাৰণে আমাৰ চিন্তাধাৰাবিলাকো আমি সলনি কৰিব লাগিব। তাতে আমি বৈজ্ঞানিক দৃষ্টিভংগী আছে নে নাই সেইটো আমি চাব লাগিব। তাকে নকৰিলে আমাৰ সমাজত দলৈকে শিপাই থকা অন্ধবিশ্বাসবোৰ গছজোপাত সাৰ পানী যোগান ধৰি থকাহে হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, বৈজ্ঞানিক মানসিকতা যদি আমাৰ মাজত নাথাকে, আমাৰ সমাজত থকা যিবিলাক অন্ধবিশ্বাস আছে, যিবিলাকে আমাৰ মন মগজুত সোমাই আছে, সেইবিলাকত সাৰ পানী যোগান ধৰাহে হ'ব বুলি লেখকে কৈছে। ঠিক আছে? ব্যক্তি হিচাপে, সমাজ হিচাপে উন্নতি কৰিবলৈ হ'লে আমি অন্ধবিশ্বাস এৰিব লাগিব। আমি যদি উন্নতি কৰিব বিচাৰো, আমি ব্যক্তি হিচাপে হওক বা সমাজ হিচাপে হওক, আমাৰ যিবিলাক অন্ধবিশ্বাস আছে সেই অন্ধবিশ্বাসবিলাক আমি আঁতৰাই চলিব লাগিব। গতিকে এইবিলাক যদি আমি মানি চলো আমাৰ জীৱনত, তেনেহলে আমাৰ কোনো ধৰণৰ উন্নতি নহয়, আমি পিছ পৰিহে থাকিম। আগৰে পৰা চলি আহিছে বুলিয়ে কোনো বৈজ্ঞানিক ভিত্তি নথকা কুসংস্কাৰ কিছুমান চলাই নিয়াটো বৈজ্ঞানিক মানসিকতা নহয়। যিবোৰ নিয়ম আগৰে পৰা চলি আহিছে, নাই অতীজৰ পৰাই চলি আহিছে, আমি বহুতে এইবিলাক কথা শুনিবলৈ পাওঁ, মাহঁতে কয় যে নাই আগতেতো আমি এনেকে চলিছিলো। তোমালোকে যদি সেইটো চিন্তাধাৰা ৰাখা, তেনেহলে সেনেকুৱা চিন্তাধাৰাই আমাক উন্নতিৰ পথত আগবাঢ়ি যাবলৈ অসুবিধাহে দিব। গতিকে এই কুসংস্কাৰ বিলাকৰ বা অন্ধবিশ্বাস বিলাকৰ বৈজ্ঞানিক দৃষ্টিভংগী আছে নে নাই, তাৰ কোনো সুফল আমি পাওঁ নে নাপাওঁ, তাতে আমি সেই বস্তুটো চাব লাগিব। সমাজৰ প্ৰতিজন ব্যক্তিয়ে একোটা বৈজ্ঞানিক মনৰ অধিকাৰী হলেহে সামগ্ৰিকভাৱে সমাজখনৰো উন্নতি হ'ব। গতিকে সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে বৈজ্ঞানিক মনৰ অধিকাৰ হ'ব লাগিব। কিন্তু বৰ্তমান আমি এই বস্তুটো দেখা পাইছো যে আমাৰ সমাজত এই বৈজ্ঞানিক দৃষ্টিভংগী ৰাখি পেলাইহে আমি এই যিবিলাক অন্ধবিশ্বাস চলি আহিছে সেইবিলাক আমি মানিবলৈ ধৰিছো। গতিকে প্ৰতিজন ব্যক্তিয়ে সেই চিন্তাধাৰাটো ৰাখিব লাগিব। আমাৰ যিবিলাক জ্যেষ্ঠ আছে তেওঁলোকেও চিন্তা কৰিব লাগিব, আমাৰ যিবিলাক কনিষ্ঠ আছে তেওঁলোকেও সেইবিলাক গ্ৰহণ কৰাৰ আগতে চিন্তা কৰিব লাগিব যে এইটোত কোনো বৈজ্ঞানিক দৃষ্টিভংগী আছে নে নাই, অন্ধবিশ্বাসটো আমি মানি চলিব লাগে নে নালাগে আমি জানিব লাগিব। যিদৰে আমি উদাহৰণ দিছিলো, সাপে দংশন কৰাৰ ফলত আমি বেজৰ ওচৰত যাব লাগে নে ডাক্তৰৰ ওচৰত যাব লাগে, সেই বস্তুটো আমি ভালদৰে চিন্তা কৰি পেলাই আগবাঢ়ি যাব লাগিব। জানো যে আমি বেজৰ ওচৰত গ'লে আমাৰ অসুবিধা হ'ব, সেইকাৰণে বৈজ্ঞানিক দৃষ্টিভংগী ৰাখি আমি ডাক্তৰৰ ওচৰলৈহে যাব লাগিব। প্ৰথমে আমাৰ সেই চিন্তাধাৰাটো ৰাখিব লাগিব। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বলৈ বিজ্ঞানত যে উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগিব তেনে কোনো কথা নাই। ছাত্ৰ ছাত্ৰীসকল, এইটো নহয় যে আমি বহু ধৰণৰ শিক্ষাৰ জৰিয়তেহে আমাৰ বৈজ্ঞানিক মানসিকতা থাকিব লাগিব। ঠিক আছে? মানসিকতা অধিকাৰী হ'ব লাগিব, সেইটো কোনো কথা নাই যে আমি শিক্ষা ললেহে আমাৰ বৈজ্ঞানিক মানসিকতা অধিকাৰী হ'বলৈ আমি সক্ষম হম। কিন্তু নিৰক্ষৰ লোক এজনো বৈজ্ঞানিক মনৰ অধিকাৰী হ'ব লাগিব। যিটো আমাৰ জ্ঞানৰ পৰিসৰ, এইটো আমি খোলা ৰাখিব লাগিব। হ'ব, আমাৰ মন মগজু খোলা ৰাখিব লাগিব, তাতে আমাৰ চিন্তাধাৰাবিলাক আগবাঢ়ি আহিব পাৰে। ঠিক আছে? মাত্ৰ তেওঁ থাকিব লাগিব প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰত যুক্তিনিষ্ঠভাৱে সহিয়াই চোৱাৰ একোটা মন। গতিকে আমাৰ মনটো খুলিব লাগিব, আমি চিন্তা কৰিব লাগিব যে এই পাই নাপাই বিলাক যে আছে, সেই পাই নাপাই কোনোবা বৈজ্ঞানিক দৃষ্টিভংগী আছে নে নাই, বৈজ্ঞানিক মানসিকতা আছে নে নাই। সেইটোৰ কাৰণে আমাৰ শিক্ষাৰ প্ৰয়োজন আছে যদিও নিৰক্ষৰ লোক এজনেও সেই বস্তুটো জানিব পাৰে। গতিকে তেওঁৰ মনটো খোল খাব লাগিব, তেওঁ জানিব লাগিব যে ইয়াতে কোনো বৈজ্ঞানিক দৃষ্টিভংগী আছে নে নাই। নিশ্চয় তোমালোকে বুজি পাইছা নি বস্তুটো? যুক্তিৰ সকলো কথা চালি জাৰি চাব লাগে। আগৰে পৰা চলি অহা বুলিয়ে অবৈজ্ঞানিক কথাবোৰ চলাই যাব নালাগে। গতিকে যুক্তি সহকাৰে সকলো কথা চিন্তা কৰিব লাগিব। নিৰক্ষৰ লোক এজনেও সেই বস্তুটো চিন্তা কৰি চলিব লাগিব যে এই বস্তুত বা এই পাই নাপাই বিলাকত বৈজ্ঞানিক দৃষ্টিভংগী আছে। অতীজৰে পৰা চলি আহিছে বুলি মানি চলিব নালাগে।
আগৰ পৰা চলি অহা যুক্তিপূৰ্ণ কথাবোৰ এৰি দিব নালাগে। এনেকুৱাও নহয় যে আগৰ পৰা যিবিলাক চলি অহা যুক্তি আছে সেই যুক্তিবিলাকো মানি নচলিলে নহব, আমি মানিব লাগিব কিছুমান বস্তু, সেইবিলাকৰ আমি যুক্তি চাই পেলাইহে মানি চলিব লাগিব। ঠিক আছে? আমি প্ৰায়ে ভাবো বাকী মানুহবোৰহে অন্ধবিশ্বাসী, আমি নহয়। আমিও আত্মবিশ্লেষণ কৰিব লাগে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি বহুতে ভাবো যে আমি কিন্তু অন্ধবিশ্বাসী নহয়, আমি কোনো কুসংস্কাৰৰ আমাৰ গাত প্ৰভাৱ নপৰে। কিন্তু আমি নিজকে আত্মবিশ্লেষণ কৰিব লাগে, আমি নিজকে সুধিব লাগে, আমি এনেকুৱা ধৰণৰ কথা ভাবো নেকি? বৈজ্ঞানিক যুক্তিযুক্তবিলাক আমি চিন্তা কৰি চাওঁ নেকি? বৈজ্ঞানিক দৃষ্টিভংগীবিলাক যিবিলাক অন্ধবিশ্বাস আছে সেইবিলাকত আমি মানি চলোনে, সেইবিলাক বস্তু আমি চাব লাগে। আমি বহুতে যাত্ৰাৰ সময়ত পিছফালৰ পৰা মাতিলে, আগেদি মেকুৰী পাৰ হলে যাত্ৰা নষ্ট হোৱা বুলি ভাবো। এনে অন্ধবিশ্বাসবোৰ এৰিবৰ হ'ল। এই সৰু সৰু বুলি ভবা কথাবোৰ আমাৰ উঠি অহা ল'ৰা ছোৱালীবোৰক দৈনন্দিন জীৱনৰ কাম কাজবোৰৰ মাজতে শিকাই যাব লাগে। গতিকে আমি এনেকুৱা ধৰণৰ উদাহৰণ আমাৰ জীৱনত প্ৰয়োগ কৰোৱে। পিছফালৰ পৰা মাতিলে কয় যে যাত্ৰা নষ্ট হ'ল, পিছফালৰ পৰা মাতিব নালাগে। মেকুৰী ৰাস্তাৰ আগেৰে পাৰ হৈ গ'লে আমি কওঁ যে যাত্ৰা নষ্ট হ'ল, কিবা বিপদ আহিব পাৰে। এনেকুৱা ধৰণৰ বস্তু আমি দেখিয়া পাই আহিছো। গতিকে এইবিলাক বস্তু আমাৰ মন মগজুৰ পৰা আঁতৰাব লাগিব, আৰু এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত আমি সৰুৰ পৰাই, ঠিক আছে, নিজৰ জীৱনত দৈনন্দিন জীৱনত কাম কাজৰ মাজতে শিকাই যাব লাগিব বুলি লেখকে কৈছে। ঠিক আছে? তেতিয়াহে তেওঁলোকৰ মনোজগতত আমাৰ পুৰণি কালৰ পৰা চলি অহা কথাবোৰৰ কাৰণ ফহিয়াই চোৱাৰ এক প্ৰৱণতা উদ্বেগ হ'ব। গতিকে যিবিলাক আমাৰ মন মগজুত সোমাই আছে কথাবিলাক, সেই মন মগজুত সোমাই থকা কথাবিলাক আমি যদি বৈজ্ঞানিক দৃষ্টিভংগী ৰাখো, তেতিয়াহে আমাৰ লাভ হ'ব। আৰু যেতিয়া আমি সৰু ল'ৰা ছোৱালীবিলাকক আমি এই বৈজ্ঞানিক দৃষ্টিভংগীৰ কথাটো সৰুৰ পৰাই শিকাই আহোঁ, তেতিয়া তেওঁলোকে যেতিয়া অন্ধবিশ্বাসবিলাক থাকিব বা অতীজৰ পৰা চলি অহা নিয়মবিলাকৰ সন্মুখীন হ'ব, তেওঁলোকে গম পাব যে এইবিলাকৰ আমাৰ বৈজ্ঞানিক দৃষ্টিভংগী চাব লাগে নে নালাগে, তেওঁলোকে সৰুৰ পৰাই বুজি পাব। আজিকালি প্ৰচাৰ মাধ্যম যথেষ্ট শক্তিশালী। তোমালোকে জানাই আজিকালি প্ৰচাৰ মাধ্যম বহুত আছে, বাতৰি কাকত আছে, আলোচনী আছে, আৰু বিশেষকে আজিকালি টেলিভিশ্যনৰ জৰিয়তে বা বিভিন্ন ধৰণৰ নিউজ চেনেল বা বিভিন্ন ধৰণৰ আমাৰ ছ'চিয়েল প্লেটফৰ্ম কিছুমান আছে, হয়নে নহয়? আমাৰ মোবাইলতো আমি চাব পাৰোঁ। সেই মোবাইলৰ জৰিয়তে আমি আলোচনা হোৱা দেখা পাইছোঁ, কিন্তু বহুত কম। লেখকে কৈছে বাতৰি কাকত আলোচনীত বৈজ্ঞানিক মানসিকতাৰ বিষয়ে মাজে মাজে দুই এটা প্ৰবন্ধ পাতি দেখাৰ বিপৰীতে টেলিভিশ্যনৰ চেনেলসমূহত তেনে আলোচনা আশানুৰূপ নহয়। বাতৰি কাকত আলোচনীত যদিও এনেকুৱা ধৰণৰ অন্ধবিশ্বাসৰ বিষয়ে আলোচনা কৰা হয়, কিন্তু টেলিভিশ্যনত এইবিলাক বস্তু দেখুওৱা নহয়। গতিকে আমি প্ৰচাৰ মাধ্যমতো গুৰুত্ব আৰোপ কৰিব লাগে যে এইবিলাক অন্ধবিশ্বাসৰ ওপৰত আলোচনা কৰিব লাগে। বিজ্ঞান মঞ্চবোৰে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তুলনামূলকভাৱে পিছপৰা। বিজ্ঞান সমিতিৰ শাখাবোৰো অথবা অঞ্চলসমূহত সজাগতাৰ কাৰণে কিছুমান কাৰ্যসূচী হাতত ল'ব পাৰে। এই বিজ্ঞান মঞ্চবিলাকৰ জৰিয়তে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো তুলনামূলকভাৱে পিছপৰা বুলি লেখকে কৈছে। এই যিবিলাক বিজ্ঞান সমিতি আছে, আমাৰ ঠায়ে ঠায়ে বিজ্ঞান সমিতিবিলাক আছে, সেই শাখাবিলাকেও অঞ্চলসমূহত সজাগতাৰ সৃষ্টিৰ জৰিয়তে কিছুমান কাৰ্যসূচী হাতত ল'ব পাৰে। ধৰা এখন ঠাইত বা এটা ঠাইত কি হ'ব পাৰে, সেনেকুৱা ধৰণৰ অন্ধবিশ্বাস চলি আহিব পাৰে। তোমালোকে জানা ডাইনী হত্যাটো এটা অন্ধবিশ্বাস হয়। এই অন্ধবিশ্বাসৰ বিলাকৰ জৰিয়তে আমি যদি বিজ্ঞান সমিতিৰ শাখাবিলাকে এনেকুৱা ধৰণৰ সজাগতা ঠায়ে ঠায়ে কৰে, তেনেহলে বহু ধৰণৰ লাভ হ'ব পাৰে। আমি বৈজ্ঞানিক মানসিকতা কেৱল কিতাপ পত্ৰত সীমাবদ্ধ ৰাখিলেই নহ'ব। এই বৈজ্ঞানিক মানসিকতা আমি অকল কিতাপত সন্নিৱিষ্ট কৰিলেই নহ'ব। সমাজত আগৰে পৰা প্ৰচলিত ভিত্তিহীন কথাবোৰ এৰিব পৰাকৈ আমি নিজৰ মনটো মুকলি কৰি ৰাখিব লাগিব। গতিকে সমাজত যিবিলাক নীতি নিয়ম চলি আহিছে, সেইবিলাক নীতি নিয়ম বুজিবৰ কাৰণে আমি আমাৰ যিবিলাক অন্ধবিশ্বাস আছে, সেই অন্ধবিশ্বাসৰ বৈজ্ঞানিক দৃষ্টিভংগী আছে নে নাই, সেইটো বুজিব পৰাকৈ আমাৰ মন মগজু খুলি ৰাখিব লাগিব, মুকলি কৰি ৰাখিব লাগিব। ঠিক আছে? এয়া লেখকে কৈছে। ছাত্ৰ ছাত্ৰীসকলৰো কোমলীয়া মনতে বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰিব লাগিব। তেতিয়াহে বৈজ্ঞানিক মানসিকতাই আমাৰ সমাজখন অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰতি মুক্ত কৰি সৰ্বাংগ সুন্দৰ কৰিব। গতিকে একেবাৰে সৰুৰ পৰাই আমি বৈজ্ঞানিক মানসিকতাৰ কথা ল'ৰা ছোৱালীক বুজাব লাগিব। তেতিয়াহে আমাৰ যিবিলাক অন্ধবিশ্বাস কুসংস্কাৰ আমাৰ মাজত চলি আছে, আমাৰ সমাজত চলি আছে, সেইবিলাকৰ পৰা মুক্ত কৰিব পাৰিব। গতিকে লেখকৰ নাম কৈছিলোৱেই, ডক্টৰ আন্না গগৈ, আৰু উৎস হৈছে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ, বিজ্ঞান জ্যোতিত প্ৰকাশ পাইছিলে
বৰ্ষ 52 সংখ্যা 6 এপ্ৰিল মে 2018 প্ৰকাশক অসম বিজ্ঞান সমিতি গুৱাহাটী 781022 পৃষ্ঠা নম্বৰ 18 পৰা 19 লৈকে আছে ছাত্ৰ ছাত্ৰীসকল এই প্ৰবন্ধটো ষষ্ঠ শ্ৰেণীৰ উপযোগী হোৱাকে পাঠ্যপুথি আৰু প্ৰস্তুতিৰ নীতি আৰু পাঠনৰ শিকনৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি সামান্য সালসলনি কৰা হৈছে ঠিক আছে এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ আহা বেমাৰ হলে কাৰ পৰামৰ্শ লোৱা দৰকাৰ পঢ়াইছিলো তোমালোকৰ মনত আছে নিশ্চয় বেজ আৰু ডাক্তৰ আমাৰ দুটা বিকল্প আছে কোনটো শুদ্ধ উত্তৰ হ'ব ডাক্তৰ বৈজ্ঞানিক মানসিকতাৰ মূল উদ্দেশ্য কি অতীতৰ পৰা পৰম্পৰা আৰু ধাৰণাৰ ওপৰত বিশ্বাস ৰখা যুক্তিনিষ্ঠ চিন্তা আৰু প্ৰমাণৰ আধাৰত সিদ্ধান্ত লোৱা কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া গ আৰু খ দুইটাই এতিয়া তোমালোকৰ কোনটো হ'ব ক'ব পাৰি মানে বৈজ্ঞানিক মানসিকতাৰ মূল উদ্দেশ্য কি হয় অতীতৰ পৰম্পৰা আৰু ধাৰণাৰ ওপৰত বিশ্বাস ৰখাটো হ'বনে নহয় যুক্তিনিষ্ঠ চিন্তা আৰু প্ৰমাণৰ আধাৰত সিদ্ধান্ত লোৱা কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া গ আৰু খ দুইটাই হ'ব গতিকে আমাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ আৰু খ হয়নে আমাৰ এই দুইটা শুদ্ধ উত্তৰ গতিকে ঘ নম্বৰ যিটো বিকল্প আছে সেইটো শুদ্ধ হ'ব 3 নম্বৰ প্ৰশ্নটো চোৱাচোন অন্ধবিশ্বাসৰ অৰ্থ কি এতিয়া অন্ধবিশ্বাসৰ অৰ্থ বুলি ক'লে আমি কি ক'ব পাৰো যিবিলাক অতীজৰে পৰা চলি অহা নিয়ম আমি কোনো বিশ্বাস নোহোৱাকে মানি চলিছো সেয়াই হৈছে অন্ধবিশ্বাস ঠিক আছে উত্তৰটো আমি এইদৰে লিখিব পাৰো অতীজৰে পৰা চলি অহা ৰীতি-নীতি কিছুমান ৰীতি-নীতিত বৈজ্ঞানিক দৃষ্টিভংগী থাকিব পাৰে কিছুমানত নাথাকে সেইকাৰণে অন্ধবিশ্বাসৰ বৈজ্ঞানিক দৃষ্টিভংগীটো আমি চাই পেলাইহে মানিব লাগে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি পাঠটো ইতিমধ্যে আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে বুজি পাইছা অহা ক্লাছত ইয়াৰে প্ৰশ্নসমূহ লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ